এভৰিৱান ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ। আৰু আজিৰ ব্লগটো মানে শনিবাৰৰ সন্ধিয়াৰ পৰা আৰম্ভ কৰিছোঁ। এইফালে মানে পিঁয়াজ যি দেখিছে মিহি মিহিকৈ কাটি লৈছোঁ পকৰি বনোৱাৰ কাৰণে। আৰু পকৰি বনাইছোঁ মানে আটাৰ সৈতেৰে, কিন্তু বেচন নহয়, আটাৰ হ'লে বেছি হেল্ডি হয়। তো বেলেগ ভেজিটেবল একো নাছিল ঘৰত, তো পিঁয়াজ অকণমান আছিল সৰহকৈ দিয়া। আৰু বতৰটো ইমানেই ঠাণ্ডা আছিল, বৰষুণ দি আছিল সিদিনাখনে, তো ভাবিলোঁ এনেকৈ কিবা এটা খোৱা যাওক, অলপমান চটপটা ধৰণৰ জ্বলা ধৰণৰ। তো এনেকৈ ডাঙৰ ডাঙৰকৈ বনাই ল'লোঁ পিঁয়াজৰ পকৰি আটাৰ সৈতে, আৰু লগত চাহ একাপ লৈ লৈছোঁ, আৰু লগতে এয়া চাট মছলা দি খাই আছোঁ। বহুত বেছি ভাল লাগে এনেকৈ, বাবুও ভাল পায়, ময়ো ভাল পাওঁ। তো এইখিনি খোৱাৰ পিছত লগ পাইছোঁ একেবাৰে ছানডে মৰ্ণিং। মুখত অকণমান কিবা কিবি লগাই লৈছোঁ, বহুত দিন একো লগোৱা নাছিলোঁ। তাৰপিছত এতিয়া যাব ওলাইছোঁ, পূৰা ৰেডি হৈ লৈছোঁ। 11:30 বাজিল বাহঁতৰ ঘৰত, কাৰণ আজিৰ ব্লগটো বাহঁতৰ ঘৰৰ পৰা হ'ব। তো কি আছে কি নাই সকলোখিনি ভিডিঅ'টো শেষলৈ চালে গম পাব। বাহঁতৰ ঘৰত আজি কিহৰ খানা আছে সকলোখিনি চাই থাকিলে গম পাব। তো বাহঁতৰ ঘৰত যোৱাৰ আগতে এয়া গাড়ীত উঠি প্ৰথমতে আহিছোঁ এয়া পিজ্জা খাবলৈ, কাৰণ ৰাতিপুৱাৰ পৰা একো খোৱা নাই, কাম বন কৰি আজৰি হৈ। কিন্তু পিজ্জা খোৱাৰ আগতে এটা গেছৰ টেবলেট খাই ল'ব লাগিব, কাৰণ মোৰ বহুত বেছি গেছ উঠি আছে, আৰু এইবোৰ খালে আকৌ উঠি যাব। ইফালে বাহঁতৰ ঘৰত খানাও আছে, তো গেছৰ টেবলেট এটা খাই ল'লোঁ। আৰু এইফালে যোৱা ৰাতি আমাৰ ঘৰত মানে ভাইটি এজনো আছিল, মানে ছেটাৰডে ৰাতি, গতিকে সি ননভেজ নাখায়, তাৰ কাৰণে ভেজ পিজ্জা এনেকৈ অৰ্ডাৰ, আমাৰ কাৰণে ননভেজ এনেকৈ দি খাই মেলি পূৰা বাহঁতৰ ঘৰত ওলাই যাম। আৰু এইফালে বাবুইটো ভালেই পাইছে, এইবোৰ খাব, সি এনেও ভাল পায়। আৰু এইফালে ভাইটি দেখাই দিলোঁ অকণমান। আৰু ৰাতিপুৱা ভাত বনোৱা সময় নহ'ল, এনেই ভাত খাই অহাৰ কথা আছিল, কিন্তু উঠাটো অকণমান দেৰি হৈ গ'ল, যিহেতুকে তো আৰু যাব লাগে সোনকালে। তো অলৰেডি দেৰি হৈছেই, সেইকাৰণে ভাত তাত নবনাই এনেকৈ বাহিৰতে অকণমান খাই লওঁ বুলি ভাবিলোঁ। যদিও আনহেল্ডি, কিন্তু উপায় নাই, ভোক লাগি আছে। এনেকৈ খাই মেলি এতিয়া ওলাই গৈ আছোঁ এতিয়া বাহঁতৰ ঘৰত। আৰু ভাইটি নমাই দিলোঁ, সি ঘৰত গ'ল। তো আমি এতিয়া বাহঁতৰ ঘৰত গৈ আছোঁ। আৰু আজিৰ ব্লগটো শেষলৈ চালে গম পাব কি কাৰণত বাহঁতৰ ঘৰত কিহৰ খানা। তো কৈ আছোঁ অকণমান দেৰিকৈ চাই থাকক। তামোল লৈ আছে, পাণ চান নাই দেখোন জেঠি, পাণ নাই। দে জেঠি মনত আছে না, একদিন ঠাট্টা কৰিছিলোঁ যি জেউৰা খোৱা আহা বুলি, আজি সঁচাকৈ হৈ গ'ল। তামোল চামোল লৈ ৰেডি। তো অকণমান ভিডিঅ'টো চাই গম পালে বাহঁতৰ ঘৰত কিয় হৈছে। এইফালে বা আৰু এইফালে পূৰা বাহঁতৰ ঘৰৰ মানুহ ভৰ্তি হৈ গৈছে, কাৰণ বা ঘৰত খানা। আৰু খানা হৈছে বাইদেউৰ মানে 7মহীয়া নিয়মৰ খানা, যিটো আমাৰ মানে নলবৰীয়া ভাষাত জেউৰা বুলি কওঁ। তো সেয়াই আৰু বাৰ যিটোকে গুড নিউজ আগতে আপোনালোক কৈছোঁৱেই ভিডিঅ'ত। তো এইফালে পূৰা খানা বনাই আছে। তো মই আজি ব্লগটো পূৰা দেখাই থাকিম, আৰু খানাৰে আজি বাৰ ঘৰৰ আমাৰ ঘৰৰ পৰা দিয়া 7মহীয়া নিয়মৰ গোটেই খানাখিনি আজি দেখাই থাকিম। আৰু এইফালে পূৰা দালি চালি এইবোৰ বনোৱা কিবা কিবি হৈয়ে গৈছে, তো সেইবোৰে দেখাই আছোঁ। আৰু নিয়মখিনি দেখুৱাই নহ'ল, মই কৈছোঁৱে অকণমান দেৰি হৈছে আহোঁতে, মানে দেখুওৱা নহয়, ইমান জল্দি আহিবও নোৱাৰোঁ, কাৰণ ঘৰতো কাম থাকে ছানডে যিহেতুকে। এইফালে আহিয়ে পূৰা এতিয়া চাহ খাব লাগি গৈছোঁ। এইফালে বা, আৰু চাহৰ লগত কি আছে দেখাই দিছোঁ অকণমান প্লেটকেইখন। তাৰপিছত এইফালে ঘৰৰ মানুহ লগ পাইছোঁ সকলোকে। আৰু এইফালে এতিয়া বাহিৰৰ ফালে আহিছোঁ। আৰু এইফালে বৌক মানে এইফালে মই কৈ আছোঁ যে বৌৰ ছোৱালী মানে মোৰ ভতিজাই মেট্ৰিক ধুনীয়াকৈ মানে পাছ কৰিছে, ভাল ৰিজাল্ট হৈছে। তো মিঠাই খুজি বৌক ধেমালি কৰি আছোঁ। তো এইবোৰ চলি আছে। আৰু এইফালে আমাৰ ফটোশ্বুট হ'ব এতিয়া বাৰ লগত, তো সেইখিনি দুখন ফটো শ্বেয়াৰ কৰিম বাৰু আপোনালোকৰ লগত। আৰু এইফালে আন এজনী পেহীও আহি গ'ল, পূৰা অকলে ছাতি তাতি লৈ আহি আছে। তো দূৰৰ পৰা অকণমান ভিডিঅ' কৰি দেখাই আছোঁ, পেহী আহি গ'ল। আৰু এইফালে এতিয়া খানা পূৰা ৰেডি হৈ গৈছে, পূৰা আনি এনেকৈ বাৰাণ্ডাতে থৈ দিছে ৰান্ধনীৰ ঘৰৰ পৰা আনি। তাৰপিছত এতিয়া মানে পূৰা খোৱা আৰম্ভ হ'ব। আৰু এইফালে পূৰা মানুহ ভৰ্তি, আৰু এইবোৰ দেখিছেনে। আৰু এয়া পেহী যে মোৰ লগত কাজিয়া লাগি আছে, কাৰণ পেহী বাহঁতৰ ঘৰৰ ওচৰতে ঘৰ হয়, কিন্তু মই বহুদিন যোৱা নাই, সেইবাবে মোৰ লগত কাজিয়া কৰি আছে। আৰু যাম বাৰু অলপতে যেতিয়া বাৰ ঘৰ যাম আৰু খোৱা লোৱা ইয়াতে ডাইনিং দিছে। এইফালে পানী। আৰু পেহী প্ৰত্যেকবাৰে মানে খং কৰি থাকে, ওচৰৰ পৰা গুচি যাওঁ, তাই তাত নাযাওঁ বুলি। এইবাৰ গ'লে তাই তাত যামেই। আৰু এইফালে পূৰা ডাইনিং চাইনিং ধুনীয়াকৈ লগাই দিছে। আৰু এইফালে পূৰা খানা হ'ব, আৰু এতিয়া ৰেডি, তাৰমানে চব যোগাৰটো দেখাই দিলোঁ আপোনালোকক। এইফালে আপোনাৰ অনুভৱটো কওকচোন, অনুভৱটো কওক আপোনাৰ আজি বাবুৰ লগত ভিনদেউৰ লগত আমাৰ এইবিলাক চলিয়ে থাকে।
আৰু এইফালে ভিন্দৰ লগত পুৰা ধেমালি চলি আছে জানেইতো ফুলখালি আৰু ভিন্দৰ লগত সদায় ধেমালি থাকেই তো ভিন্দক পুৰা জোকাই আছোঁ ধেমালি কৰি আছোঁ এইফালে খানা বনাই ৰেডি হৈ গৈছে এবাৰ মানে পুৰা মানুহ বহি যাব আৰু এইফালে পুৰা পায়স চায়স চব ৰেডি এইফালে পুৰা বিলনীত লাগি গৈছোঁ আৰু বহুত বেছি গৰম আছিল দিনাখনে যোৱা মানে শনিবাৰে ৰাতি পুৰা বৰষুণ তো নেক্সট ডে ছানডে পুৰা ৰ'দ একদম আৰু এইফালে পুৰা এতিয়া ফাৰ্ষ্ট বেচ বহিয়ে গ'ল আৰু এইফালে মই বিলাইছোঁ মাংস পুৰা বাতিত মোক বিলাব দিছোঁ গৰমত থাকিব পৰা নাই মাংসৰ দায়িত্ব মোৰ তাত গতিকে একদম গৰমে চৰমে বিলাই আছোঁ আৰু যিমানখিনি পাৰোঁ আপোনালোকক ভিডিঅ' কৰি দেখাই আছোঁ ব্যস্ততাৰ মাজতো কামো কৰি আছোঁ অলপকৈ ভিডিঅ' কৰিও আপোনালোকক দেখাই আছোঁ যদি আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল এই নিয়ম মানে বাহঁতৰ ঘৰত খানাৰ ব্লগটো ভাল লাগিল যদি প্লিজ লাইক কমেণ্টখিনি কৰিব আৰু লগতে কোনোবাই যদি চেনেলটো নতুনকৈ চাই আছে তো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব তো এতিয়া পুৰা ব্যস্তৰ মাজতো ভিডিঅ' কৰি অলপকৈ আপোনালোকক দেখাই আছোঁ আৰু এইফালে শেষত এতিয়া মানুহ কিছু অহা হৈছেই তাৰপিছত এতিয়া খাব লৈছোঁ কাৰণ বহুত বেছি দেৰি হৈ গৈছে গৰম সেইদিনা বহুত বেছি আছিল তো এতিয়া ভণ্টিহঁতৰ খাবলৈ বহিছোঁ তো আমি খোৱাৰ পিছত আকৌ লাগি গ'লোঁ কামত কাৰণ এইফালে আলহী আহি আছে অলপকৈ দেখাই দিছোঁ আপোনালোকক আৰু এইফালে লাষ্ট বেষ্ট একদম মানে জেণ্টছ পাৰ্টি এইফালে অলপ খাই আছে ভিন্দো এইফালে চব ভিন্দো এইফালে এইফালেও ভিন্দো এইফালে ভিন্দো বহিব ভিন্দো এতিয়ালৈ মানুহজন অহাই নাই পুৰা ভাতখিনি সাজি থৈ দিছে এওঁলোকে আৰম্ভ কৰিয়ে দিছে ভিন্দোই কিবা কামত ব্যস্ত হৈ আছে চাগে এইফালে আহি গ'ল ভিন্দো এতিয়া ইহঁতকেইটা খোৱাৰ পিছত আৰু মানে লাহে মানুহ শেষ হৈছে আৰু এতিয়া লাষ্ট এইখিনি আৰু তাৰপিছত আমি অকণমান ৰেষ্ট কৰিম কাৰণ বহুত বেছি ভাগৰ লাগি গৈছে এইফালে খাই আছে আৰু এতিয়া আলহীবোৰ যাব ওলাইছে মানে মাহঁতৰ ঘৰৰ মানুহবোৰ যাব ওলাইছে অলপকৈ সকলোখিনি যাব এতিয়া আৰু এইফালে জেঠীয়ে পুৰা তামোল বিলাই আছে আৰু এইফালে এতিয়া মা পেহী খুৰীহঁত সকলো যাব ওলাইছে তো এওঁলোকক বিদায় দি আমি অকণমান দেৰিকৈ আহিম ভণ্টিহঁতো থাকিব এতিয়া তো মাহঁত যাব ওলাইছে এতিয়া প্ৰায় 4-5টা মানে বাজি গৈছে তো এতিয়া অকণ ফ্ৰেছ মাহঁতো গ'ল আলহীবোৰো হৈ গ'ল সকলোৰে খোৱা লোৱা তো এতিয়া অকণ ফ্ৰেছ অকণমান ৰেষ্ট কৰিম আৰু ৰেষ্ট মানে কি আৰু কথা বতৰা চলি থাকিব সেয়াই ৰেষ্ট আৰু অকণমান বিচনাত বহি ড্ৰেছ চেঞ্জ কৰি সেইফালে পুৰা কথা পাতি আছোঁ এয়াই ৰেষ্ট সেইফালে আৰু গৰম যে ইমান ধৰিছে তো এতিয়া পুৰা ঠাণ্ডা খোৱাত ব্যস্ত আৰু ভিন্দহঁতৰ বাহিৰৰ ফালে বহি বহুত বেছি ভাল লাগে পুৰা বতাহ আহি থাকে সেইকাৰণে অকণ ৰাস্তাৰ ফালে ওলাই ইয়াতে বহি আছোঁ ঠাণ্ডা খাই ক'ল্ড ড্ৰিংকছ খাই তো এনেকৈ আৰু আৰু এওঁক চাওক টোপনিতে মানে একদম ততে নাই পুৰা ৰেষ্ট কৰি আছে এইফালে আমিও অলপ ৰেষ্ট কৰিলোঁ বাৰু নকৰা নহয় অলপ শুই ল'লোঁ তই দুপৰীয়া ভাত খালি আৰু এতিয়া আটা তো আমিতো খাম বুলি কোৱা নাই তই নিজে কৰি আছা জেঠিও বা বৈৰাকৰ একদম ফূৰ্তিতে খায়ে আছে ন পায়স খাইছি চাহ খাইছি কি থকা জিলকি আছে দেখোন তই জিলকি আছে দেখোন তুমি কিবা খাবা না আমি চাহ খালোঁ না বঢ়িয়াকৈ আপোনাক কি ভিডিঅ' কৰিছোঁ ইউটিউবত দেখ চবেই চাব পাৰিব আপোনাক এনেকৈ ৰুটি বনাই খালোঁ আৰু ৰুটি খালোঁ আৰু ভাত খোৱা মঞ্জু ভাত খোৱাত দেৰি হৈছিল যিহেতুকেতো ৰুটি মাংস এনেকৈ খাই মেলি ভিডিঅ'টো সামৰণি মাৰিলোঁ দুই ভক্তৰ সহায়েৰে লগ পাই আছোঁ নেক্সট ভিডিঅ'ত